তোমাৰ নাম কি? ৰাজ্যৰ ভিন্ন ঠাইত ৰাস্তাই ঘাটে তোমাৰ নাম কি? তোমাৰ নাম কি হৰ্ডিংখনক লৈ বিশেষ চৰ্চা মানুহৰ মুখে মুখে হওক বা ৰাস্তাই ঘাটে হওক বা সামাজিক মাধ্যমতেই হওক আপুনিও নিশ্চয় দেখিছে তোমাৰ নাম কি নামৰ হৰ্ডিংখন কেইবাদিনো ধৰি মহানগৰীৰ অলিয়ে গলিয়ে হওক বা ৰাজ্যৰ ভিন্ন ঠাইৰ ৰাস্তাই ঘাটে গছত গজাল মাৰিয়ে বা ট্ৰাফিকত ৰৈ দিলে দেখা পোৱা তোমাৰ নাম কি নামৰ হৰ্ডিংখনে সকলোৰে মনত কৌতূহলৰ সৃষ্টি কৰিছে এয়া কিহৰ হৰ্ডিং কিয় লিখিছে হয় কি পিছে এই হৰ্ডিংখন অসমীয়াতে নহয় হিন্দীতো লিখা আছে তোমাৰা নাম क्या है বহু চৰ্চাৰ অন্ত পৰি তোমাৰ নাম কি হৰ্ডিংখনৰ ৰহস্য ফাদিল হয় আসলতে এয়া ব্ল্যাক টাইগাৰ সিমেন্ট কোম্পানীৰ এক বিজ্ঞাপন কিন্তু এতিয়া নাম খুধি বিপদত পৰিছে তোমাৰ নাম কি বেনাৰ লগোৱা এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গৰজে উঠিল এগৰাকী জ্যেষ্ঠ সাংবাদিক মুজাহিদ আলীয়ে এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বন বিষয়াক আবেদন দাখিল কৰিছে প্ৰকৃতিৰ ওপৰত এয়া এক নিৰ্মম অত্যাচাৰ বুলি অভিহিত কৰে মুজাহিদ আলীয়ে এই কাৰ্যৰ বাবে প্ৰতিষ্ঠানটো অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী কৰা হৈছে তেওঁ কয় যে যিমান গছত গজাল মৰা হৈছিল হিমান নতুন গছ ৰোপণ কৰি তেওঁলোকে কৰা পাপৰ প্ৰায়শ্চিত্ত কৰিব লাগে সাংবাদিকগৰাকীয়ে এনে প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈও আহ্বান কৰিছে শিৱসাগৰ নগৰৰ য'তে ত'তে দেখিছো যে তোমাৰ নাম কি নামৰ এখন বেনাৰ লগাইছে বিজ্ঞাপনৰ বাবে তেওঁলোকে বিজ্ঞাপন কৰক তাত আমাৰ একো অসুবিধা নাই কিন্তু ক'বলগীয়া আছে যে তেওঁলোকে যিহেতু গছৰ ওপৰত গজাল মাৰি পেলাই সেই বিজ্ঞাপনবোৰ লগাইছে এই কথাটোৱে আমাক ক্ষুণ্ণ কৰিছে আমি গছ ভাল পোৱা মানুহ হিচাপে এই কথাটোৱে বৰ দুখ দিছিল কথাটোত গতিকে আজি শিৱসাগৰৰ ফৰেষ্ট অফিচত গৈ পেলাই ডিএফঅ'ক মই এখন কাগজ দিলোঁ এখন এপ্লিকেশ্যন দিলোঁ যাতে এই প্ৰক্ৰিয়াটো তেওঁলোকে যিদৰে বিজ্ঞাপন কৰিছে গছত গজাল মাৰি পেলাই তেওঁলোকৰ তোমাৰ নাম কি বেনাৰখন লগাইছে সেই কথাটো আমাৰ আপত্তি আছে যেহেতু আমাৰ ইয়াত যথেষ্ট পৰিমাণে গছ ইতিমধ্যে কটা গৈছে হাইৱে কাম কৰি থকাৰ কাৰণে বা অন্যান্য পথ নিৰ্মাণ কৰি থকাৰ কাৰণে গতিকে যি কেইজোপামান গছ জীয়াই আছে সেই গছবিলাকত যদি তেওঁলোকে গজাল মাৰি ক্ষতি সাধন কৰে তেওঁলোকৰ সস্তীয়া বিজ্ঞাপনৰ কাৰণে সেই কথাটো আমি কোনোপধ্যেই মানি ল'ব নোৱাৰোঁ আৰু আমি ভাবোঁ অসমৰ ৰাইজক তেওঁলোকে ক্ষমা খুজিব লাগে অসমৰ প্ৰকৃতিৰ ওপৰত তেওঁলোকে যি নিৰ্যাতন চলাইছে সেই নিৰ্যাতন চলোৱাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিব লাগে আৰু যিমান গছত তেওঁলোকে গজাল মাৰিলে যদি এজোপা গছত গজাল মাৰিছে এজোপা গছ তেওঁলোকে আকৌ ৰুৱক আৰু যদি 1000 গছত তেওঁলোকে গজাল মাৰিছে 1000 গছ ৰুই পেলাই প্ৰতিপালন কৰক আৰু নিজৰ পাপৰ প্ৰায়শ্চিত কৰক ডিব্ৰুগড়তো বিভিন্ন প্ৰান্তত লগাই ৰখা তোমাৰ নাম কি নামৰ হৰ্ডিংখন এৰুৱালে পৌৰ নিগমৰ এটি দলে অভিযোগ যে এই প্ৰতিষ্ঠানটোৱে পৌৰ নিগমৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰাকৈ বেনাৰ লগাইছে প্ৰতিষ্ঠানটোৰ প্ৰতি জৰিমনা বিহা হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মেয়ৰ ডাক্তৰ সৈকত পাত্ৰই নিউজ ডেস্ক ৰিপোৰ্ট 24 লাইভ 4-5 দিন বা 7 দিন মান হ'ব চাগে ৰাতিপুৱা উঠি পেলাই দেখিছোঁ তোমাৰ নাম কি এটাকে আপোনাৰ বেনাৰৰ নিচিনা বেছি ডাঙৰ নহয় স্কোয়াৰ টাইপৰ গোটেই ডিব্ৰুগড়ত ভৰ্তি হৈ গৈছে স্পেচিয়েলি আপোনাৰ আনথৰাইজ যে হয় আপোনাৰ ইলেক্ট্ৰিক পোষ্ট য'তে ত'তে তেনেকৈ লগাই থৈছে তো এনেকৈ সাধাৰণতে এইবোৰ লগাবলৈ মিউনিচিপালিটিৰ পাৰ্মিশ্যন লাগে পাৰ্মিশ্যনটো আমাৰতো নাই এপ্লিকেশ্যন একো গমেই পোৱা নাই আমাৰ এক্সিকিউটিভ অফিচাৰ আছে ডেপুটি মেয়ৰ আছে সকলোকে সুধিলোঁ তেওঁলোকে কোনো ক'ব নোৱাৰে তেতিয়া কনফিউশ্যন হৈ গ'ল তাৰপিছত খবৰ পালোঁ যে অসমৰ প্ৰায় গোটেইবোৰ চহৰতে প্ৰায়বোৰ চহৰতে তেনেকৈ কৰিছে যে নহওক আজি একো খবৰ নোপোৱাকৈ আজি আমি অৰ্ডাৰ দিয়া পেলাই ডিব্ৰুগড় চহৰত প্ৰায় গোটেইবোৰ উঠাই লোৱা হ'ল আজি আৰু 2টামান থাকি গৈছে চুকেডিঙিত এতিয়া খবৰ পালোঁ চুকেডিঙিত 2টামান আছে আৰু থানা চাৰিআলিত 2টামান আছে চাগে ছাইডত এইকেইটা আমি কালি উঠাই ল'ম আৰু মই কোন কোম্পানী কৰিছে এইটো কনফাৰ্ম নহয় কিন্তু এনে সূত্ৰমতে জনামতে বা মই এটা চিঠি এটা পালোঁ হোৱাটছএপতে মেছেজ নহয় ঠিক তেওঁলোকে মানে এইটো ব্লেক টাইগাৰ বুলি চিমেণ্ট কোম্পানী এটা আছে তেওঁলোকে ত্ৰিপুৰাৰ পুলিচ ষ্টেচনলৈ চিঠি এখন লিখিছিলে যে তেওঁলোকে 15 দিনৰ কাৰণে টিজ ইংৰাজীত লিখিছে টিজ কথাটো মানে তেওঁলোকে মানে ধেমালি কৰাৰ কাৰণে ধেমালি নিচিনা কৰি পেলাই তেওঁলোকে তোমাৰ নাম কি এইটো এডভাৰটাইজমেণ্টটো তাত লগাবলৈ বিচাৰিছিলে
এইটো আনঅফিচিয়েল, যদিও মই খবৰটো চিঠিখন মোৰ লগত আছে যে ব্লেক টাইগাৰ বুলি কোম্পানী এটা কৰিছে, আৰু আমি তেওঁলোকক এটা চিঠি লিখিম কালি, যদি হয় তেওঁলোকৰ ওপৰত ফাইন এটা আমি ইম্প'জ কৰিম বুলি ভাবিছোঁ। চ' আমি যেতিয়া কনফাৰ্ম নহয়, কোনে লগালে কি কৰিলে কনফাৰ্ম নহয়, এইটো আমি আপোনাক যোনটো মই চিঠি নহয় এপ্লিকেশ্যন কথাটো ক'লোঁ, এইটো তেওঁলোকে ত্ৰিপুৰাৰ কথা, এইটো আমি নজনাকৈতো কৰিব নোৱাৰিম। আমাৰ এক্সিকিউটিভ অফিচাৰ আহি লওক, তেওঁ গুৱাহাটী গৈছে মিটিং এটেণ্ড কৰিবলৈ, তেওঁৰ লগত আলোচনা কৰি ফাইনটো কৰিমেই। যদি তেনেকৈ সঁচাকতা কৰিব পৰা যায় তেতিয়াহ'লে আমি আইনী ব্যৱস্থা ল'ব লাগিব, তেওঁৰ লগত পাতি পেলাই।